আমি এতিয়া কি পালো প্ৰথমতে আমি কি পঢ়িলো ভগ্নাংশ প্ৰথমতে আমি পঢ়িলো ভগ্নাংশ তাৰ পিছত কি পঢ়িলো প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ সেইটো কি হয় সেইকেইটা ভগ্নাংশৰ প্ৰকাৰ ভাগকেইটা ভাগ বুলি কয় প্ৰকাৰ বুলি কয় কেইটা পালো আমি তিনটা কি হ'ব প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ মই অপ্ৰকৃত বুলি লিখি দিছো দেই ইয়াত ভগ্নাংশটো নাই লিখা প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ প্ৰকৃতটো কি পালো সেইবিলাক কি হ'ব অপ্ৰকৃত মিশ্ৰ ভগ্নাংশটো কি পালো এটা দুটা বস্তু আৰু এটা প্ৰকৃত ভগ্নাংশ থাকিব লাগিব তাক কি ক'ম আমি মিশ্ৰ ভগ্নাংশ তাৰপিছত কি পাইছিলো আমি সমতুল্য তাৰপিছত আমি সমতুল্য পঢ়িছিলো তাৰপিছত পালো সমতুল্য সমতুল্যটো আমি কেনেকে কৰিম একে সংখ্যাৰে দুইটাকে পূৰণ কৰিম সমতুল্য হ'ল পাৰিবা তাৰপিছত কি পালো আমি সমতুল্যৰ পিছত সংখ্যা ৰেখাৰ আগত আমি কিবা এটা পাইছিলো নহয় পূৰণ কৰা আৰু হৰণ কৰা পূৰণত কি পাইছিলো সংখ্যা দুটা পূৰণ লগৰ লগত আৰু হৰৰ লগত কি হ'ব পূৰণ হ'ব তাৰপিছত পালো আমি হৰণ কৰা হৰণত কি হ'ব প্ৰথম ভগ্নাংশটো একেই থাকিব যেতিয়া আমি পূৰণ চিনটো বহাম তেতিয়া কি হ'ব পিছৰ ভগ্নাংশটো প্ৰতিক্ৰম মানে উল্টা হৈ যাব এতিয়া আমি কি পাম ভগ্নাংশটো সমাধানটো পাম হ'ব তাৰপিছত আমি কি পালো তাৰপিছত আমি পালো সংখ্যা ৰেখাটো গম পালা নাই কেনেকে ভগ্নাংশটো সংখ্যা ৰেখাত বহাব লাগে সংখ্যা ৰেখাত কোনফালে কি সংখ্যা থাকে আৰু মাজত কি থাকে আৰু গোটেইখিনিক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা আগতে পাইছিলা নাই পাইছিলা পাৰিবা নাই এতিয়া পাৰিবা আমি যদি তোমালোকক এতিয়া ছবি এটা যদি বহাবলৈ দিওঁ অখণ্ড সংখ্যাটো পাৰিবা নাই ছবি এটা আঁকি যদি অখণ্ড সংখ্যাটো দেখুৱাবলৈ দিওঁ পাৰিবা নাই ধৰি লোৱা 1/3 কৰাচোন সকলোৱে বহি 1/3 টো এটা ডায়েগ্ৰামৰ জৰিয়তে